আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকাকৈ প্ৰদান কৰিব। তাৰ বাবে লিষ্ট আহি গ'ল। লিষ্টত নাম আছে নে নাই এতিয়াই চেক কৰক। আত্মসহায়ক গোটৰ মহিলাসকলে লিষ্ট চেক কৰিবলৈ হ'লে প্ৰথমত মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি গুগলৰ চাৰ্চত টাইপ কৰি দিব লাগিব nrlm.gov.in। এইখিনিকে চাৰ্চ কৰিলে আপোনালোকে চাব এনেকৈ কিন্তু ৱেবছাইটটো খোল খাই যাব। ড্যাশবোৰ্ড এনেকৈ লক্ষ্য কৰিব পাৰিছে। এতিয়া লেফটত 3 লাইন পাব, মই দেখুৱাই আছোঁ। লেফটত 3 লাইন পাব। 3 লাইনত ক্লিক কৰিলে ইয়াতে এনেকৈ আহি যাব ৰিপৰ্টছ যিটো অপশ্যন পাব। ৰিপৰ্টছত ক্লিক কৰিলে এনালাইটিকেল ৰিপৰ্টছ আহিব। এনালাইটিকেল ৰিপৰ্টছত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আৰু এখন পেজ অ'পেন হ'ব। এনেকৈ ড্যাশবোৰ্ড অ'পেন হ'ব। এতিয়া চাওক সেল্ফ হেল্প গ্ৰুপছ যিটো SHGS লিখা থাকিব তাতে এটা ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে সকলো ধৰণৰ ইয়াতে ডাটাসমূহ আছে লক্ষ্য কৰিব পাৰিছে। এতিয়া G1 যিটো আছে SHG ইন NRLM ডাটাবেছ ইয়াতে ক্লিক কৰিব। তাৰপিছত আসাম পাব, আসাম সিলেক্ট কৰি দিব লাগিব। দিয়াৰ পিছত ডিষ্ট্ৰিক্ট পাই যাব। ইয়াৰ পৰা নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত সাব ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনাৰ আপোনাৰ SHG গ্ৰুপৰ নামত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আহি যাব। মই ইয়াতে নেদেখালোঁ কিয়নো ইউটিউবত এই আপোনালোকৰ পাৰ্চনেল ডিটেইলছ কিন্তু দেখালে কিন্তু এইটো কিন্তু ইলিগেল হয়। সেয়েহে মই কিন্তু দেখুওৱা নাই আৰু আপোনালোকে 2-3মান পেজ ভিজিট কৰিলে কিন্তু আপোনালোকৰ লিষ্টসমূহ ওলাই আহি পৰিব। সেয়ে আপোনালোকে কি কৰক এতিয়া চেক কৰক আপোনাৰ নাম আছে নে নাই। যদি নাম থাকে তেন্তে লাভ কৰিব 10,000 টকা আৰু 10,000 টকা কিন্তু অতি সোনকালে কিন্তু দি দিব। কেতিয়া দিব নিশ্চয় আপোনালোকক ভিডিঅ' বনাই জনাই দিম। সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। মই পৰৱৰ্তী ভিডিঅ' আৰু লৈ আহি আছোঁ। আজিলৈ মানে ধন্যবাদ।